আমাৰ খুৰা এজনে আমি ভাই ভণ্টি দুজনক এটা প্ৰশ্ন কৰিলে, ছাৰ আপুনি গাড়ীখন ওলাই ল'ব লাগিছিল। এই কথাটোক হিন্দীত আমাক ক'বলৈ দিলে। ভণ্টিয়ে ক'লে, ছাৰ আপ আপনা গাড়ী নিকাল লেনা চাহিয়ে থা। এইদৰে ক'লে। তাৰপিছত ভাইটিয়ে এই কথাটোৰ উত্তৰ দিলে, ছাৰ আপুনি গাড়ী কো নিকাল লেনা চাহিয়ে থা। এতিয়া তোমালোকে অলপ ভাবি চোৱাচোন, এই ছাৰ আপুনি গাড়ীখন ওলাই ল'ব লাগিছিল এই কথাটোৰ দুয়োটা বাক্য শুদ্ধ হৈছেনে? কোনটো শুদ্ধ হৈছে কোৱাচোন? দুয়োৰে কথা শুনি মোৰ অলপ হাঁহি লাগিল। মই ক'লোঁ, মোৰ হাঁহা দেখি খুৰাৰ খং উঠিল। খুৰাই ক'লে, তুমি নিজে কোৱাচোন যদি হাঁহি আছা। তাৰপিছত মই ক'লোঁ, ছাৰ আপকো গাড়ী নিকাল লেনি চাহিয়ে থি। এতিয়া খুৰাই ক'লে, ছাৰ আপ আপনা গাড়ী নিকাল লেনা চাহিয়ে থা। এই বাক্যটো অশুদ্ধ হৈছে। আৰু ৰাজুৱে কোৱা বাক্যটো হ'ল, ছাৰ আপুনি গাড়ীকো নিকাল লেনা চাহিয়ে থা। এইটো অশুদ্ধ। কিন্তু ইয়াত চোৱা, গাড়ীখন মানে হ'লগৈ স্ত্ৰীলিংগ। সেইবাবে ইয়াত আমি লেনি হ'ব। বুজি পালানে? ছাৰ আপকো গাড়ী নিকাল লেনি চাহিয়ে থি, এইটোহে শুদ্ধ বাক্য হ'ব। বুজি পালানে? ছাৰ আপুনি মানে ছাৰ আপকো বুজালোঁ। গাড়ীখন মানে স্ত্ৰীলিংগ হয়, মানে গাড়ী দেই। উলিয়াই ল'ব লাগিছিল মানে নিকাল লেনি চাহিয়ে থি। গতিকে এই বাক্যটোৱে শুদ্ধ হ'ল, ছাৰ আপুনি গাড়ীখন ওলাই ল'ব লাগিছিল মানে ছাৰ আপকো গাড়ী নিকাল লেনি চাহিয়ে থি। এইটোৱে শুদ্ধ হৈছে দেই। বুজিলানে সকলোৱে? তোমালোকে অলপ ভাবি চাবা, আজি এনেদৰে শিকাম দেই। অলপ ভাবি চাবা, এটা বাক্য দিম অসমীয়াত, এইটো কোনটো শুদ্ধ হ'ব তোমালোকে ভাবি চাবা, তোমালোকে নিজে নিজে ক'বলৈ চেষ্টা কৰিবা। তাৰপিছত খুৰাই ক'লে, ঠিক আছে আকৌ এটা বাক্য দিওঁ, আপুনি এতিয়া ওলাই যাবনে? এইদৰে। এতিয়া এই বাক্যটোকে হিন্দীৰে ক'বলৈ দিলে। প্ৰথমে ৰীতাই ক'লে, আপ অভি ফিৰ নিকালেংগে কিয়া? তাৰপিছত ৰাজুৱে ক'লে, আপ অভি ফিৰ নিকাল যায়েংগে কিয়া? বুজিলানে? তাৰ পাছত মোক ক'বলৈ ক'লে, মই এবাৰো অলপ হাঁহিলোঁ। হাঁহি উত্তৰ দিলোঁ, আপ অভি ফিৰ নিকালনে ৱালে কিয়া? এইদৰে ক'লোঁ, আপ অভি নিকালনে ৱালে হে কিয়া? বা আকৌ ক'ব পাৰোঁ, আপ অভি ফিৰ নিকালেংগে কিয়া? বা কিয়া আপ অভি ফিৰ চে নিকালেংগে কিয়া? এইদৰে হ'ব বুলি মই ক'লোঁ। অলপ সময় চিন্তা কৰাৰ পিছত খুৰাই ক'লে, তোমাৰহে শুদ্ধ, তোমাৰ তিনিটা বাক্য শুদ্ধ হৈছে, কিন্তু ৰীতাৰো অশুদ্ধ আৰু ৰাজুৰো অশুদ্ধ হৈছে। বুজিলানে? তোমালোকে এনেকৈ চেষ্টা কৰিবা দেই। তাৰপিছত খুৰাই আকৌ এটা বাক্য ক'লে, ইয়াত আপুনি ৰাতি থাকিব নোৱাৰিব। ইয়াত আপুনি ৰাতি থাকিব নোৱাৰিব। এই বাক্যটোকে আমাকে হিন্দীত ক'বলৈ ক'লে। প্ৰথমে ৰীতাই ক'লে, আপ ৰাত মে ইহা নহি ৰুক সকতে। তাৰপিছত ভাইটিয়ে উত্তৰ দিলে, আপ ৰাত কো ইহা ৰহ নহি সকতে। এই বুলি উত্তৰ দিলে। তাৰপিছত ময়ো অলপ চিন্তা কৰি ক'লোঁ, আপ ৰাত মে ইহা নহি ৰুক সকতে। এইদৰে হ'ব। তিনিওজনৰ কথা শুনি খুৰাই অলপ পিছত ক'লে, তোমালোকৰ কথাটো হ'ল আপ ৰাত মে ইহা নহি ৰুক সকতে। এইটো অশুদ্ধ হ'ল। আৰু ৰাজুৰ কথাটোও আপ ৰাত কো ইহা ৰহ নহি সকতে, এইটো অশুদ্ধ হ'ব। তাৰপিছত এই বাক্যটো অশুদ্ধ হ'ব। আৰু তোমাৰ কথাটোও আপ ৰাত মে ইহা নহি ৰুক সকতে, এইটোও শুদ্ধ হ'ব। তুমি এবাৰ পাৰা নাই। বুজিলানে? তাৰপিছত খুৰাই নিজে কথাটো ক'লে, তিনিওটা বাক্য অশুদ্ধ হ'ল। এতিয়া মই তোমালোকক কৈ আছোঁ কোনটো শুদ্ধ হ'ব। আপ ইহা ৰাত কো নহি ৰুক সকতে বুলি হ'ব। বুজি পালানে? ৰুকটো চাই লোৱা কেনেকৈ হয় বানানটো। আকৌ এনেদৰে ক'ব পাৰি, ইহা আপ ৰাত মে নহি ৰহ সকতে। এইদৰে হ'ব। এই দুই ধৰণে মানে হ'ব। আৰু তোমালোকৰ তিনিজনৰ ভুল হ'ল বুলি ক'লে। বুজি পালানে? তাৰপিছত খুৰাই ক'লে, আকৌ এটা বাক্য দিলে, ঠিক আছে আকৌ ক'বাচোন কোনে পাৰে? খুৰাই ক'লে, আকৌ এটা বাক্য দিলে, তুমি এনেকৈ কৰিব নালাগিছিল। তুমি এনেকৈ কৰিব নালাগিছিল। এই কথাটোৰ হিন্দীতে ভণ্টিয়ে ক'লে, তুমহে এছে কৰনা নহি চাহিয়ে থা। তাৰপিছত ভাইটিয়ে উত্তৰ দিলে, তুমকো এছা কৰনা নহি চাহিয়ে থা। তাৰপিছত মই উত্তৰ দিলোঁ, মই অলপ চিন্তা কৰি ক'লোঁ, তুমহে ইছ তৰহ কৰনা নহি চাহিয়ে থে। এইদৰে ক'লোঁ।
তাৰপিছত তিনিওজনৰ কথা শুনি খুৰাই ক'লে तुम्हें ऐसा करना नहीं चाहिए था। এইদৰেহে হ'ব কথাটো। কোনে পাৰিছিল সেইটো চাব এতিয়া। এই বাক্যটোহে শুদ্ধ দেই। তুমি এনেকৈ কৰিব নালাগিছিল মানে তুমি ऐसे এইটো শুদ্ধ হৈছে। তাৰপিছত ইয়াত চালো तुमको ऐसा এইটো হ'লগৈ तुम इस तरह এইটো অশুদ্ধ হ'ল আৰু তলৰটো অশুদ্ধ হ'ল। তাৰ মানে দুজনৰ কথাটো অশুদ্ধ হ'ল আৰু ৰীতাৰ কথাটোহে শুদ্ধ হ'ল। तुम्हें ऐसे करना नहीं चाहिए था। গতিকে करना नहीं चाहिए था হৈছে বাৰু, কিন্তু তাতে কিবাটো হোৱা নাই, বানানটো হোৱা নাই দেই। গতিকে শুদ্ধ বাক্য আমি কোনটো পাম? শুদ্ধ পালো আমি তুমি এনেকৈ কৰিব নালাগিছিল মানে শুদ্ধ বাক্যটো পালো ঋতুৰ কথাটো। तुम्हें ऐसा करना नहीं चाहिए था এইটো পালো। বুজি পালানে? গতিকে ঋতু নহয় ৰীতা দেই, সৰি ৰীতাৰ কথাটোহে শুদ্ধ হৈছে। বুজি পালানে? তাৰপিছত খুৰাই কি কৰিলে আকৌ ক'লে তোমালোকৰ টিভিটো চলে নে নচলে? তাৰপিছত এই কথাটোৰ উত্তৰ দিলে ৰীতাই तुम्हारे টিভি চলতা হে কিয়া? তাৰপিছত ভাইটিয়ে ক'লে तुम लोगों के টিভি চলতে হে কিয়া? তাৰ পাছত মই উত্তৰ দিলো। মই ক'লো तुम लोगों के टीवी चलता है या नहीं? এইদৰে ক'লো। তাৰ পাছত তিনিওজনৰ কথা শুনি খুৰাই ক'লে এইবাৰ তুমি পাৰিছা। কাক কৈছে? কথাটো আমি চাই লওঁ। তোমালোকৰ টিভিটো চলে নে নচলে মানে আমি চালো কোনটো শুদ্ধ আছে কোনটো অশুদ্ধ। তোমালোকে অলপ নিজে চিন্তা কৰাচোন। तुम्हारे টিভি চলতা হে কিয়া? এইটো অশুদ্ধ হ'ল। তাৰ পাছত तुम लोगों के টিভি চলতে হে কিয়া? এইটোও অশুদ্ধ হ'ব। তাৰ পাছত ৰাতুলৰ কথা तुम लोगों के টিভি চলতা হে या नहीं? এই বাক্যটোহে শুদ্ধ হ'ব। তোমালোকে অলপ ভাবি চাবা কোনটো শুদ্ধ হয় কোনটো অশুদ্ধ হয় দেই। তাৰপিছত ৰাজুৱে দেখোন এবাৰ ক'ব পৰা নাই। ঠিক আছে এবাৰ চেষ্টা কৰিবা এই বুলি খুৰাই ক'লে। তাৰপিছত আকৌ এটা ক'লে এয়া লোক আপোনাৰ চাবি। এয়া লোক আপোনাৰ চাবি এই কথাটোক হিন্দীত ক'বলৈ দিলে। তাৰপিছত ভণ্টিয়ে উত্তৰ দিলে ये लो आपकी চাবি। তাৰপিছত ভাইটিয়ে ক'লে ये लीजिए आपकी চাবি। ये लीजिए आपकी চাবি। মই দুয়োৰে কথা শুনি উত্তৰ দিলো ময়ো ক'ম ये लीजिए आपकी চাবি এই বুলি ময়ো ক'ম বুলি ক'লো দেই। তিনিওৰে কথা শুনি খুৰাই ক'লে তোমালোকৰ এইবাৰ দুজনৰ হৈছে। তোমালোকৰ ভিতৰত দুজনৰ এবাৰ শুদ্ধ হৈছে। এয়া লোক আপোনাৰ চাবি মানে ये लो आपकी চাবি এই বাক্যটো অশুদ্ধ। কাৰণটো মই পাছত বুজাই দিম। ये लीजिए आपकी চাবি এইটো হ'বগৈ শুদ্ধ হ'ব। আকৌ মই কোৱা কথাটোকো ক'লে শুদ্ধ হ'ব। ये लीजिए आपकी চাবি মানে শুদ্ধ হ'ব। এইবাৰ ৰাজুৱে পাৰিছে বুলি খুৰাই ক'লে দেই। তাৰমানে কি আপোনাক বোলা বস্তুটো হ'ল গৈ কি ডাঙৰ মানুহক বুজাইছে কাৰণে লিজিয়ে বুলি কোৱা হ'ল দেই। তাৰপিছত খুৰাই আকৌ ক'লে আজি আকৌ ঘূৰি আহিবনে? এই কথাটোক হিন্দীত ক'বলৈ ক'লে। এই কথাটোক হিন্দীতে ভণ্টিয়ে ক'লে আজ আকৌ ঘূৰকে আয়েংগে কিয়া? শুদ্ধ হৈছেনে কোৱাচোন বাৰু তোমালোকেও। তাৰপিছত ভাইটিয়ে ক'লে আজ ফিৰ আয়েংগে কিয়া? এইদৰে ক'লে। তাৰ পাছত মই উত্তৰ দিলোঁ आज फिर लौट आएंगे क्या? এতিয়া তোমালোকে অলপ চিন্তা কৰাচোন কোনটো শুদ্ধ হ'ল। খুৰাই ক'লে এইবাৰ কাৰো শুদ্ধ হোৱা নাই। বুজিলানে? কিয় হোৱা নাই? ভালকৈ চিন্তা কৰি চোৱাচোন। এইদৰে খুৰাই আমাক ক'লে। আমিতো চালোঁ ঠিকে আছে বাৰু, কিন্তু খুৰাই ক'লে হোৱা নাই। চোৱা আজি আকৌ মানে আজ আকৌ এইটো অশুদ্ধ হ'ল। আজ ফিৰ মানে এইটো অশুদ্ধ হ'ল। ঘূৰি আহিবনে? আয়েংগে কিয়া এইটো অশুদ্ধ হ'ল। ঘূৰি আহিবনে মানে আজ ফিৰ লৌট আয়েংগে কিয়া এইটো বাক্য অশুদ্ধ হ'ল। তেতিয়াহ'লে শুদ্ধ কোনটো হ'ব?
খুৰাই কি কৰিলে অলপ খঙেৰে ক'লে তো এবাৰ তোমালোকে তিনিজনে পাৰা নাই গতিকে মই এবাৰ উত্তৰটো দি দিছোঁ চোৱা আজ ফিৰ লৌট কৰ আয়েংগে কিয়া এইটোহে শুদ্ধ হ'ব এতিয়া বুজি পালানে তোমালোকে সকলোৱেও যোনে ভিডিঅ' চাই আছা সকলোৱে ভালকৈ চাই লোৱা কেনেকৈ শুদ্ধ হয় দেই তে আজি ভিডিঅ' ইমানেই থাকিল ছুটি থাকিল যোনে যিটো পাৰিছা অলপ মোক জনাবা যদি ভাল লাগিছে আজিৰ ভিডিঅ' তেতিয়াহ'লে এনেকৈ বনাই থাকিম তোমালোকে মোক জনাবা দেই যে আজিৰ দৰে ভিডিঅ' বনাব লাগে যদি মই বনাই দিম এনেকুৱা দেই গতিকে এজনে মোক কমেণ্ট কৰি সুধিছিল কিছুমান কথা তাৰ মাজতে মানে কিছুমান কথা সোমাই দিছোঁ আৰু কাইলৈ যোনটো আকৌ ভিডিঅ' দিম তাতে মই ভালকৈ শিকাম দেই পুৰা মানে হেৰিটো শিকাই দিম আৰু গতিকে এই কথাটো মই কালিহে ক'ম আজি মাতে মই মাৰিছোঁ দেই